মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজ চক্ৰৰ অন্তৰ্গত ধলপুৰৰ ৰজাবাৰীত আৰু মোক কেমেৰা সহযোগে দৃশ্যাংক দেখুৱাব। ৰজাবাৰী গাঁৱৰ এইটো এটা কৃষি বান্ধ। আজি কিছুদিন পূৰ্বে এই কৃষি বান্ধটোৰ প্ৰায় 20 পৰা 30 ফুট অংশ এইদৰে চেঁচা নদীৰ ঢল পানীয়ে উটুৱাই দিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এই চেঁচা নদীৰ পানীয়ে বিস্তৰ ইয়াতে ক্ষতি সাধন কৰিছিল। প্ৰায় 1000 পৰা 1500 বিঘা ৰাইজৰ ৰোৱা মাটি এই চেঁচা নদীৰ পানীয়ে পুতি পেলাইছিল। ৰাইজৰ এক প্ৰকাৰ নাজল নাথল অৱস্থা হৈছিল আৰু তেওঁলোকে বহু সময়ত বিভাগৰ লগত যোগাযোগ কৰিছে যদিও তেওঁলোকে সুফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ তেওঁলোকৰ ৰাইজে থিৰ ধন ভাঙি ৰাইজ একগোট হৈ আজি এইদৰে চেঁচা নদীৰ যিটো কৃষি বান্ধ, এই কৃষি বান্ধটো তেওঁলোকে ভেটাৰ চেষ্টা কৰিছে। মোক কেইবাৰ সহযোগে দৃশ্যাংক দেখুৱাই আছে। পুৱাৰে পৰা ৰাইজে এইদৰে সকলো একেলগ হৈ মাৰ বান্ধি থিয় দিছে আৰু এই চেঁচা নদীখন ভেটাৰ কিছু প্ৰয়াস কৰিছে যাতে তেওঁলোকে যিখন কৃষিভূমি আছে সেই কৃষিভূমিসমূহত পুনৰ তেওঁলোকে কৃষিৰ উপযোগী কৰি তুলিব পাৰে। মই ৰাইজৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত ৰাইজ আছে, আপোনালোকৰ ওচৰলৈ আহিছিলো। আপোনালোকে আজি শ্ৰমদান কৰি এইদৰে এটা আপোনালোকৰ যিটো কৃষি বান্ধটো বনাবলগীয়া অৱস্থা হৈছে, কেতিয়া কি হৈছিল অকণ কৈ দিয়কচোন মোক। এই বান্ধটো জেঠ মাহতে এবাৰ বান্ধটো ছিঙিলে পানী আহি, কিন্তু তেতিয়া আমাৰ ৰজাবাৰী গাঁৱৰ সমূহ ৰাইজ আহি আমাৰ বান্ধটো পুনৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু বান্ধটো ওপৰেদি পানী বগাই, বিশেষকৈ আমাৰ চেঁচা নদীৰ যিটো পানী আহি আমাৰ পিছলা নদীত খুন্দা মাৰি দিয়ে, সেই পানীটো পাৰ হ'ব নোৱাৰি আমাৰ এই পিছলা নদীটো উফন্দি যায় আৰু মাথাউৰিটোৰ ওপৰেদি পানীটো বগোৱাৰ ফলতে নতুন মাটিৰ কাৰণে পুনৰ ভাঙি লৈ গুচি গ'ল। এইটো আজি এইটো ছিঙা বান্ধ বৰ্তমান এতিয়া যিটো ছিঙিছে এইটো আমাৰ 2 নম্বৰ বাৰ ছিঙিছে। এইটো ক্ষয় ক্ষতি যথেষ্ট ক্ষয় ক্ষতি হৈছে। বিশেষকৈ আমাৰ ৰজাবাৰী, খলিহামাৰী, সৰুকাঠনি, বেতনি, থেকেৰাবাৰী, ভাতমৌকে ইত্যাদি কৰি একবাৰে কলাবাৰীলৈকে এই পানীটোৱে কলাবাৰীলৈকে পাইছে। কিন্তু আমাৰ বিশেষকৈ ৰোৱাবিলাকতো নায়েই, বিশেষ কঠীয়াও নাইকিয়া হ'ল। গতিকে আমি পুনৰ এতিয়া এই বান্ধটো বন্ধাৰ পিছত আপোনালোকে আজি এতিয়া ৰাইজে গোটেই শ্ৰমদান কৰি নিজৰ গাঁঠি ধৰণে বনাবলগীয়া হয়, গাঁঠি ধৰণে আমি বনাবলগীয়া হৈছে। ইয়াতে আমাৰ সমষ্টিৰ যিজন যুৱ নেতা ৰাম ভূঞাদেৱ ওৰফে নাৰায়ণ, তেখেতেও আমাক যথেষ্ট সহায় কৰিছে। বৰ্তমান বিধায়ক বা বিভাগৰ লগত যোগাযোগ কৰা হৈছিলে, বহুত কেইজন আমাৰ ৰাইজ গৈছিলে, কিন্তু আমাৰ যিজন বিধায়ক ভূপেন কুমাৰ বৰাদেৱ, তেখেতে আমাৰ আজিলৈকে মাথাউৰিটো ছিঙা চাবলৈ নাহিলে। আমি দুখিত। তেখেতে আমাক অলপ সঁহাৰি জনোৱা হ'লে আমি বহুত আনন্দিত হ'লোহেঁতেন। মই পুনৰবাৰ এটা কথা উল্লেখ কৰিব বিচাৰিছো যে যি অংশত আমি উপস্থিত আছো, এই অংশটো আচলতে ধলপুৰৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ধলপুৰ মৌজাৰ এইখন ৰজাবাৰী আৰু এইটো এটা গুৰুত্বপূৰ্ণ কৃষি বান্ধ। মই পুনৰবাৰ কৈছো, এই কৃষি বান্ধটোৰ কাৰণে আচলতে ইয়াৰ যি দাঁতি কাষৰীয়া প্ৰায় 100খন গাঁৱৰ ৰাইজে তেওঁলোকৰ কৃষিসমূহ ধান খেতিসমূহ কৰিছিলে আৰু এইবাৰ বান্ধটো দ্বিতীয়বাৰ ছিগি যোৱাৰ কাৰণে তেওঁলোকৰ যিসমূহ ধান ৰোৱা হৈছিলে সেইসমূহ কমপ্লিটলি তেওঁলোকৰ বালিয়ে পুতি পেলালে, যাৰ কাৰণে ৰাইজৰ নাজল নাথল অৱস্থা হ'বলগীয়া হ'ল আৰু অৱশেষত ৰাইজে উপায়ন্ত হৈ গাঁঠিৰ ধন ভাঙি এইদৰে ইয়াতে তেওঁলোকে শ্ৰমদান কৰি আজি মাথাউৰি বনাবলগীয়া অৱস্থা হ'ল। মই আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ৰাইজৰ এই বিপদৰ সময়ত আচলতে তেওঁলোকৰ কাষত থিয় দিছেহি ইয়াতে বিহপুৰীয়া সমষ্টিৰ যিগৰাকী যুৱ নেতা নাৰায়ণ ভূঞা। গতিকে নাৰায়ণ ভূঞাই তেওঁলোকক সহযোগিতা কৰিছে। আমি নাৰায়ণ ভূঞা আছে, তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপুনি ৰাইজৰ ৰৈ থাকিবলৈ সময় নাথাকিব যিহেতু আপুনি আজি ৰাইজৰ লগত সহযোগিতা কৰিছে। ৰাইজ কালি আহিছিলে, আমাৰ ঘৰলৈ গৈছিলে। মই ক'লো যে কাইলৈ দেওবাৰ আছে, একেলগে ৰাইজ লগ হওঁ আৰু লগ হৈ একেলগে কামটো কৰোঁ। গভৰ্ণমেণ্টৰ যিহেতু বিধায়কে চাবলৈ গৈছিলে, যদিও গভৰ্ণমেণ্টৰ কিছু ছিষ্টেম থাকে আৰু সেই ছিষ্টেমটো যাওঁতে অকণমান টাইম লাগিব আৰু টাইম লাগি গ'লে আপোনালোকৰ খেতিটো নহ'ব। আপোনালোক ৰাইজ ইমানখিনি মানুহ যেতিয়া আছে, 6খন 7খন গাঁৱৰ ৰাইজ একেলগ হওঁ, একেলগ হৈ পেলাই কামটো কৰি পেলাওঁ আৰু সেইটো প্ৰয়াস কৰি আজি কামটো কৰা আৰম্ভ হ'ল। 70% কাম শেষেই হ'ল, অকণমান সময়ৰ পাছত শেষ হ'ব। ইয়াৰ পাছত মানুহখিনিয়ে নিষ্কণ্টক হৈ অন্ততঃ ইমান মাটি, 1000 বিঘা মাটি খেতি কৰিব পাৰিব আৰু বহুখিনি মানুহৰ ইতিমধ্যে কঠীয়া আছে বুলি কৈছে আৰু যিসকলৰ কঠীয়া নাই, আমি অকণমান কঠীয়া চিন্তা কৰিব পাৰিম। আপুনি তেওঁলোকক সহযোগিতা কৰিব? সহযোগিতা ৰাইজৰ লগত সম্পূৰ্ণ সহযোগিতা আছেই। মই মনোবল দিছোঁ, সাহস দিছোঁ, তাৰ কাৰণে এইটো হৈছে আজি। ধন্যবাদ। মই পুনৰবাৰ উল্লেখ কৰিছো যে এই স্থানতে আচলতে কিছুদিন পূৰ্বে এই কৃষি বান্ধ ছিঙি দিয়াৰ ফলত ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছিল। বহুত 1000 বিঘা কৃষিভূমি আচলতে এই চেঁচা নদীৰ বাঢ়নী পানীয়ে পলসে পুতি পেলাইছিল। অৱশেষত ৰাইজ উপায়ন্ত হৈ এইদৰে শ্ৰমদান কৰিবলগীয়া অৱস্থা হৈছে। আমি নাৰায়ণপুৰৰ